আনক দেখি দেখি আজি মোৰো মন গ'ল এখন থালি বনাওঁ বোলো। ইমান ধুনীয়া হোৱা নাই বাৰু, তথাপিও ফটো এখন দেখালোঁ। প্ৰথমতে এয়া মা কাটি দিছে ভেন্দি। আজি শনিবাৰ মাৰ ব্ৰত, তথাপিও মোক সহায় কৰি দিছে কিন্তু দেই। আৰু এয়া ভেন্দি কাটি থৈছে, মই এতিয়া ভেন্দিখিনি ভাজিম। তাৰপাছত গুটি আলু ভাজিম। গুটি আলু মানে উহাই লৈছোঁ কুকাৰত প্ৰথমতে, উহাই মানে গোট গোটকৈ তেনেকৈ। আৰু এতিয়া এনেকৈ ভাজিম আৰু তাৰপাছত বনাম আমৰ টক। এয়া আমৰ বতৰ যিহেতু, আমৰ টক নাখালে কেনেকৈ হ'ব। আমবল বুলিয়ে কওঁ আমি, এনে আমৰ টক বুলিও কওঁ, আমবল বুলিও কওঁ, কিবা এটা ক'লে আৰু হ'ল। আৰু আমৰ টক খাই মই মানে মোৰ শহুৰ দেউতাই বহুত ভাল পাওঁ, আৰু আমাৰ প্ৰিয় খানা এইবিলাক। মানুহজনে কিন্তু বেয়া পায়, তথাপিও আনি দিছে আৰু কিনি। আমাৰ ঘৰত যিহেতু আম নাই। আৰু এইফালে মুগৰ দালি বনাইছোঁ। আমি এঠাইলৈ ফুৰিবলৈ যোৱা কথা আছিল, কিন্তু যোৱাটো কেঞ্চেল হ'ল, মানে ভণ্টিহঁতৰ ঘৰলৈ। তাইও ব্ৰত পালে শনিবাৰ, সেইকাৰণে তাই যাব মানা কৰিলে। এইফালে সেইকাৰণে মুগৰ দালি বনাইছোঁ। ৰাতিপুৱা তাৰমানে মিক্স দালি দেউতাৰ কাৰণে বনাই থৈ দিছিলোঁ, সেয়া মিক্স দালিও আছে, সেইকাৰণে এতিয়া সুদা মুগৰ দালি বনাইছোঁ। আৰু আজি এনেকৈ ভাজি লৈ কিনে বনাইছোঁ, পিছত তেল চেল মাৰাৰ আৰু মানে জঞ্জালখন নাথাকে। এইফালে আমৰ টক ৰেডি হৈ গ'ল। তাৰপাছত সেইফালে অলপ মই কাঁহীখন সজাই দিছোঁ আৰু মানে আনক দেখি দেখি, আৰু নিজে নাজানো দিয়ক ইমান ধুনীয়াকৈ। এইফালে ভাতখিনি এটা বাতিত লৈ ধুনীয়াকৈ দিছোঁ। তাৰপাছত ভেন্দি ভাজি দিছোঁ, তাৰপাছত গুটি আলু এনেকৈ এটা এটাকৈ সজাই দিবলৈ চেষ্টা কৰিছোঁ। নাহাহিব কিন্তু দেই, কাৰণ মই নাজানো ইমান ধুনীয়াকৈ। আৰু কেমেৰাও ভাল নহয়, আন্ধাৰ দেখি মোৰ কেমেৰাটোৰ, মোবাইলটো ভাল নহয়, আৰু পুৰাণ হৈছে যিহেতু। আৰু আমাৰ পাকঘৰটোত পোহৰো নপৰে, আৰু লাইটটো অলপমান বেলেগ ছাইডত আছে সেইকাৰণে। আৰু এয়া আমাৰ আজি দুপৰীয়াৰ থালিখন কেনেকুৱা লাগিল আপোনালোকে জনাব। এয়া দুপৰীয়াৰ মানে ৰাতিপুৱাৰ মিক্স দালি, আৰু এয়া মুগৰ দালি। আৰু এতিয়া আমি এনেকৈ খালোঁ আৰু দুপৰীয়াটো।